গাইজ আজি আমি পাটিয়ালা পেন কেনেকৈ কাটিব লাগে, কেনেকৈ কাটিব সহজ হয় এই পদ্ধতিটো আজি আপোনালোকক দেখাম। আপোনালোকে চাই থাকক। পোনপ্ৰথমে লাম্বাৰটো লৈ ল'ব, 8 ইঞ্চি ওপৰৰ পৰা এৰি, কিয়নো 8 ইঞ্চি বেলটো এক্সট্ৰাকৈ লাগিব, পকেট বনাব লাগিব বেল কাটি। দীঘলটো প্ৰথমে জুখি লৈ আমি মাজত চিন দিম। তলৰ তলত কিমান ৰাখিব মৰিটো, তাতকৈ 1.5 ইঞ্চি এলাউন্স এক্সট্ৰা দিব লাগিব। চিলাইটো যাতে চিলাইৰ পৰা 1.5 ইঞ্চি এৰি কাটিং হ'ব, এক্সট্ৰা এলাউন্স ৰাখিব লাগিব 1.5 ইঞ্চি। চাই থাকক। বহুত সহজ আৰু ইজি, মানে কি আপোনালোকে বহুত সহজতে আৰু কম সময়তে কাটি উলিয়াব পাৰিব পাটিয়ালা পেণ্ট। কাটিং কমপ্লিট হোৱাৰ পিছত আপোনালোকক চিলাই কেনেকৈ কৰিব লাগিব, কেনেকৈ সহজত, এইটো আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকক লাগে তো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ছাবস্ক্ৰাইব কৰি কাণৰ বেল আইকনটো দবাই দিব, যাতে আপডেট ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে পায়। সেইকাৰণে চাই থাকক আপোনালোকে।